ইয়াত লক্ষ্য বুলি কি এটাই লক্ষ্য, মূল লক্ষ্যটো হ'ল যুৱ কংগ্ৰেছৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিয়ে যোৱা 26 তাৰিখে যোৱা মাহৰ 26 তাৰিখে 26 জুন মাহৰ দিনা আমাৰ জুবেৰ আনাম ডাঙৰীয়াৰ নেতৃত্বত, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত, বিশিষ্ট সকলো নেতাসকলৰ নেতৃত্বত আমি এটা মেম্বাৰশ্বিপ ড্ৰাইভ লঞ্চ কৰিছোঁ। সেই মৰ্মে ধুবুৰী জিলাৰ অন্তৰ্গত ধুবুৰী সমষ্টিত যোৱা 3 দিনৰ পৰা মেম্বাৰশ্বিপ ড্ৰাইভ চলি আছে। আমি আশাবাদী যে ধুবুৰী সমষ্টিত, অকল ধুবুৰী সমষ্টিত 10ৰ পৰা 15,000কে বেছি সদস্য ভৰ্তি আমি কৰিম। আজিৰ দিনত ধুবুৰী চহৰৰ অন্তৰ্গত 10 নং ৱাৰ্ডত ষ্টেচন ৰোডত আজি বিভিন্ন ৱাৰ্ডৰ পৰা যুৱক সমাজ আহিছে। ইয়াতে বিভিন্ন ৱাৰ্ডৰ পৰা সমাজ সেৱক আহিছে। আজি ইমান চাই কিনে ভাল লাগিছে। অজস্ৰ যুৱ সমাজ আজি আমাৰ লগত আহিছে, আমাৰ লগত ইণ্টাৰেষ্ট যুৱ কংগ্ৰেছৰ লগত আহিছে। যুৱক সমাজ যেতিয়া ওলাই আহিব আমাৰ কংগ্ৰেছৰ মেৰুদণ্ড অধিক শক্তিশালী হ'ব বুলি মই ভাবোঁ। আৰু অনাগত দিনত দিনে আমি গোটেই সমষ্টিত 18টা পঞ্চায়তৰ অন্তৰ্গত আৰু 16টা মিউনিচিপালিটি ৱাৰ্ডৰ অন্তৰ্গত আমি সকলো ঠাইত গাঁৱে ভূঞে চৰ চাপৰিত সকলো ঠাইত যুৱ কংগ্ৰেছৰ সদস্য ভৰ্তি অভিযান চলাই যাম। 2026 ইলেকশ্যন আমাক কংগ্ৰেছ দলটো আমাক শিকাইছে, আমি এজন সাধাৰণ সৈনিক, মই এজন সাধাৰণ সৈনিক কংগ্ৰেছ দলৰ। কংগ্ৰেছ দলে যোৱা দিনতো আৰু আজিৰ দিনতো আমাক শিকাইছে পাব্লিকৰ লগত থাকিব লাগে, পাব্লিকৰ সহায় কৰিব লাগে, সমাজ সেৱা কৰিব লাগে। পাব্লিকৰ যদি কিবা অসুবিধা হয় কংগ্ৰেছৰ সৈনিককেইটা ওলাই আহিব লাগে। সেই মৰ্মে মোৰ নাম কাজী মাহমুদুল হাছান, মই বিটেক চিভিল ইঞ্জিনিয়াৰ পাছ আউট ল'ৰা। মই যোৱা 2008 চনৰ পৰা NSUৰ পৰা আৰম্ভ কৰি আজি যুৱ কংগ্ৰেছৰ অল আসামৰ জেনেৰেল ছেক্ৰেটাৰী। ময়ো আমাৰ যিমান যুৱক সমাজ আছে সকলোকে লৈ আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ। আৰু অনাগত দিনত ধুবুৰী সমষ্টিত যিকোনো প্ৰাৰ্থী প্ৰত্যাশী ABCD যাকে আমাৰ দলটো হাইকমাণ্ড বেচিছ দল, আমাৰ দলে যাকে টিকেট নিদিয়ে কিয় আমাৰ যিমান যুৱক সমাজ আজি চাইছে আৰু অনাগত দিনত চাব, একেলগে হাতে হাত ধৰি কেনে আমি কংগ্ৰেছ দলক বিপুল ভোটত জয়যুক্ত কৰাম আৰু অসমৰ পৰা বিজেপি চৰকাৰক আমি গোটেইকে পেলাই দিম। পাব্লিকৰ কাৰণে কাম কৰি আছোঁ, পাব্লিকৰ সেৱা কৰি আছোঁ, কংগ্ৰেছ দলৰ লগত বহুত দিনৰ পৰা জড়িত হৈ আছোঁ। চবৰে গণতন্ত্ৰত চবৰে অধিকাৰ আছে টিকেটৰ প্ৰত্যাশী হ'বলৈ। ময়ো তাৰ ভিতৰত এজন প্ৰত্যাশী। কিন্তু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ সকলো প্ৰাৰ্থিত্ব প্ৰত্যাশী কৈ দিছে আপোনালোকে পাব্লিকৰ মাজত যাওক, পাব্লিকে যি কথা ক'ব সেইটো মৰ্মে এইবাৰ টিকেট হ'ব। যদি কংগ্ৰেছ দলে মোক টিকেট নিদিয়ে, যাক টিকেট নিদিয়ক কিয় এই গোটেই ধুবুৰী সমষ্টিত যিমান সৈনিক আছে কংগ্ৰেছ দলৰ সবৰে আগত 1 নম্বৰত সেই মানুহজনৰ তাত গামোচা লৈ মই পিন্ধাম আৰু সেই মানুহজনক আগফালে থিয় দি নেতৃত্ব মই কাজী মাহমুদুল হাছানে দিম। আৰু এইটো মোৰ কোৱাৰ অধিকাৰো আছে আৰু মোৰ শক্তিও আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নজৰুল হক ডাঙৰীয়া একে পানীৰ মাছ। আপুনি বন্ধু বুলি ক'লে তাহাঁতৰ নিচিনা ক্ল'জ ফ্ৰেণ্ড পলিটিকেলি কওক পাৰ্চনেলি কওক কোনো নাই। আজি চাওক আমাৰ ধুবুৰী সমষ্টিৰ ৰাইজ হাজাৰ মানুহে যোৱা 10 বছৰৰ পৰা নজৰুল হক চাহাবক ভোট দিছে। কিহৰ কাৰণে ভোট দিছে? উন্নতি কৰিব। তেখেতৰ মেনিফেষ্টত কৈছিলে আমি ডাঙৰ ফেক্টৰী বনাম, আমি স্কুল বনাম, আমি কলেজ বনাম। এইবিলাকতো একোৱেই নাই। তেখেত এটা ডাঙৰ ফেক্টৰী বনাইছে বাৰু, নবনোৱা নহয়, এইটো সঁচা কথা। কিন্তু ধুবুৰী সমষ্টিৰ ৰাইজৰ কাৰণে বনোৱা নাই। তেখেতৰ পকেটৰ পইচা সোমাবলৈ বনাইছে আৰু ধুবুৰী সমষ্টিটো বনোৱা নাই। তেখেত বনাইছে তেখেতৰ অৰিজিনেল সমষ্টি ছাগলীয়া গোলগছ সমষ্টিৰ অন্তৰ্গত ছাগলীয়াত বনাইছে। ছাগলীয়াত আপোনালোকে গৈ চাব ডাঙৰ গেট, ডাঙৰ অট্টালিকা, ডাঙৰ মেচিন। তাতে আপুনি কি কৰিছে জানে? আমাৰ ধুবুৰী সমষ্টিৰ যুৱক সমাজক আপোনাক মুখ থেকেচা দি কেনে সেই তাৰে ওচৰত যিমান যুৱক সমাজ আছে তাহাঁতক চাকৰিত ল'ব। আৰু আমাৰ ধুবুৰীৰ ৰাইজ অকল ভোট দিবলৈ আমি ঠেকা লৈছে নেকি তেখেতক ভোট দিবলৈ, সেইটো ভাবিছে নেকি তেখেতে? সেইকাৰণে
আজি নজরুল হক সাহাবে আমার ধুবুরীর কথা চিন্তা না করি তেখেতৰ পার্সোনাল পকেটের কথা আর ছাগলীয়া রাইজের কথা চিন্তা কৰিছে এইটো গৰিহণাৰ যোগ্য আৰু এইটোৰ উত্তৰ ধুবুৰী সমষ্টিৰ ৰাইজ অনাগত 2026 চনত কংগ্রেস দলে যাকে টিকিট নিদিয়ে তেওঁক তেখেতক বিপুল ভোটক জয়যুক্ত কৰি আৰু নজরুল হক সাহাবক ধুবুৰী সমষ্টিৰ ৰাইজে মানি ফৰফিট কৰি কেনে ইয়াৰ পৰা উখুৰাই একেবাৰে ছাগলীয়া পঠাই দিব।